আপাৰ আসামতো ডিব্ৰুগড় তিনিচুকীয়া ক্লিন সুইপ অকণমান যোৰহাট লোকসভাত দুই এটা জেগাত কণ্টেষ্ট হ'ব গোলাঘাটতো পাঁচটাৰ আমি পাঁচটাই পাম চক ৬৩টা সিট বাঢ়িব সদনত 14 তাৰিখে লোকসভাত বিল আহিব যে প্ৰত্যেক ৰাজ্যতে 50% এছেম্বলি আৰু লোকসভা বাঢ়িব ইমান সিট যদি বাঢ়ে আমগুৰি ৰাইজৰ আশাটো পূৰণ কৰাটো বহুত ডাঙৰ অসুবিধা নহয় চক কামটো কৰিয়ে থকা হৈছে অসমত ইমান কাম হৈছে তাৰ মাজত অলপ কোনোবাটো লেহেমীয়া অলপ ফাষ্ট কিন্তু দিনে ৰাতিয়েতো কিবা নহয় কিবা এটা হৈয়ে আছে চক অখিল গগৈ শিৱসাগৰৰ ৰাইজে যদি জিকায় মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকৌ স্থবিৰ হৈ যাব কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল মোৰ লগত অখিল গগৈ ভালেই সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন কেতিয়াবা সপ্তাহত দুদিন কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ ধৰক এটা ৰংঘৰৰ কাম আমি আনিলোঁ তেওঁ মানুহক কৈ দিলে মই আনিলোঁ কিবা এটা কৰিলে চৰকাৰে আনে নে MLA আনে আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপৰ্ট দিম ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ যদি ইয়াত এখন মই হস্পিটেল দিওঁ ময়ূৰে কি ক'ব মুখ্যমন্ত্ৰীক ধন্যবাদ